দেখিছে না কুকুরে কামুৰি কামুৰি কি কৰিছে গোটেইকেইটা চেণ্ডেল গোটেই কেইযোৰ চেণ্ডেল এই চাওক এইযোৰ 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 দেখিছে ইমান দামী দামী চেণ্ডেল আমাৰ কাৰণে 250 টকাৰ বহুত দামী হয়নে নহয় ফিটাকেইটা ছিঙি কৈছে মই চিলাই কৰিব নোৱাৰোঁ বুলি কয় মই বোলো কিবা ৰবৰ চবৰ লগাই দি চিলাই কৰি দিয়ে নিদিয়ে এইটোও ছিঙিছে এই চাওক হা গোটেই চেণ্ডেল এইযোৰ আচ্ছা ঠিক আছে আৰু দেখাই আছোঁ সব চেণ্ডেল মেখা চিঙা চাওক এইটোও চিঙা এইটো 28 তাৰিখে ক'ৰবাত গৈছিলোঁ 28 তাৰিখে মই ভিডিঅ' দিছোঁ 28 তাৰিখে ৰখলাত গৈছিলোঁ সেইদিনাখনে ছিঙিছে ঘৰৰ পৰা নামি যাওঁতে চেণ্ডেলযোৰ ছিঙি গৈছে সেনেকৈ পিন্ধি আছোঁ এতিয়া পিন্ধি আছোঁ যোৱাকালি সোমবাৰ আছিল ন গোটেই এনেকৈ ঘূৰি আছোঁ এইটো যদি কোনোবাকে এনেকৈ পানীটো খাই যায় ৰাস্তাত নহয় এক্সিডেণ্ট হৈ যায় চিলাই কৰিব কাৰণে সেইটো এটা ঠিক আছে সেইটো এটা তাৰপিছত বেংকততো মোৰ কাম নহ'ল চেণ্ডেলযোৰ মুচি দিলোঁ মুচি যাব নোৱাৰিলে ঘূৰাই লৈ আহিলোঁ দিনটো সেনেকৈ ভাই বান্ধি ঘূৰাই লৈ ফুৰিলোঁ বেংকৰ পৰা ওলাই মুচি দিলোঁ চেণ্ডেল নোৱাৰিছিল এবাৰ ঠিক আছে তাৰ পৰা আকৌ গ'লোঁ কৰণী বজাৰ অকণ বজাৰ কৰিলোঁ আকৌ তাই ৰাতিপুৱা 10:30 যিঘৰ মানুহৰ ঘৰত গৈছিলোঁ আকৌ তাতে গৈ চাহ তাহ খাই আহি দোকান এখনত সোমালোঁ দোকানত মানুহজন নাই দোকানৰ পৰা আহি আৰু মানুহ এঘৰত সোমালোঁ তাতে সোমাই তাতে মই সুধিলোঁ আৰু মানে মানুহগৰাকীক তাৰপিছত তেওঁ মানুহ এজনক ফোন কৰিছিলে ফোন কৰি মই সুধিলোঁ যে মোৰ বেংকৰ কাগজখিনি এনেকুৱা হৈছে কি কৰিলে ভাল হ'ব তাৰপিছত চাওঁ এইটো কৰি দিওঁ বুলি ক'লে এইটো দি চালে হয়নে নহয় মই ইমান হ'লেতো ভালে কৰি আনিব দিলোঁ আজি আহিব সেইটো আজি আনিব গধূলি আনিব ফোন কৰিব সেইটো আমি লেখা পঢ়া নাজানা মানুহ লেখা পঢ়া নাজানা মানুহ কাৰণে এইবিলাক ফৰ্ম ফিল আপ কৰা KYC ফৰ্ম ফিল আপ কৰা আমাক এটা মানুহ লাগে ফৰ্মখন ফিল আপ কৰিব বুলি আছে আমাৰ ঘৰত কৰি দিব লাগে যে একদম কৈ থাক চামুচ হাতৰ পৰা কাঢ়ি নি পূৰা ফিল আপ কৰি দিব বাছ হ'লে হ'ব নহ'লে নাই এতিয়া যিখন মানে পেন কাৰ্ড ডাঠ হৈ আছে সেইখন আৰু আধাৰ কাৰ্ডখন বেংকৰ কাগজখন ডেকা হৈ আছে এতিয়া মানে এফিডেভিটখন দিম কি হয় নাজানো নহ'লে আৰু নাই কাগজে দিম আৰু খং উঠি আহে আমি নাজানো নহয় সেইবিলাক কৰিবৰ কাৰণে লেখা লেখি কৰিবৰ কাৰণে হয়নে নহয় এতিয়া KYC ফৰ্ম দি বছৰে ফৰ্ম এটা যদি ফিল আপ কৰিব লাগে মানুহ লাগে বেংকত যদি পইচা ওলাব যাব লাগে মানুহ এটা বিচাৰিব লাগে চেকখন লিখি দিবৰ কাৰণে আমাৰ কাৰণে বহুত দিগদাৰ মায়ে হাজিৰা কৰে কেনেকৈ পঢ়া শুনা কৰাব আমাক হয়নে নহয় বাপেতো বাপ নায়ে বাপে বিয়া পাতি ছোৱালীজনী দি হাৱাই মায়ে ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে বুলি কিন্তু সেয়াই আৰু মোৰো অকণমান খং উঠে এতিয়া KYC ফৰ্ম দি বেংকত কিবা দি অমুক নহয় তমুক নহয় আৰু এটা কথা কি উপাধিবিলাক নাজানে নিজৰ ঘৰৰ উপাধিটো নিজে নাজানে জানিব লাগে না নালাগে হয়নে ভিডিঅ'টো চাব চাই ভাল লাগিব ভাল লাগিব চাব আপোনালোকে দেই